অহা 25 মাৰ্চৰ পৰা 29 মাৰ্চলৈ যি চেমনীয়া ভাওনা সমাৰোহ লাইট ভৰলোৱা গাঁৱৰ আতিথ্যত সমূহ বিনাশাকবাসী উদ্যোগত অনুষ্ঠিত কৰিবলৈ লৈছে যে আজি ইতিমধ্যে ভাওনা প্ৰতিযোগিতাৰ প্ৰথমটো কাৰ্যসূচী লাইখুটা স্থাপনেৰে আৰম্ভ হৈছে। আমি বিনাশাক অঞ্চলৰ প্ৰায় 16খন গাঁৱৰ সহযোগতে অনুষ্ঠানভাগ আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এতিয়া মুঠ 21টা পাণ্ডুলিপিৰে ভাওনা সমাৰোহলৈ পাণ্ডুলিপি আহিছে আৰু আটাইতকৈ ভাল লগা গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি এই ভাওনা ভাগত এই বিনাশাকৰ যি ভাগ আমি ভাওনা অনুষ্ঠিত কৰিবলৈ লৈছোঁ আমি সম্পূৰ্ণ নামঘৰৰ ভিতৰত আমি অনুষ্ঠিত কৰিম আৰু ইয়াত যি শংকৰী কলাকৃষ্টি আছে বা আমাৰ যি ধৰ্মীয় অনুভূতি আছে অনুভূতি আমি ম্লান কৰিবলৈ আমি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সেয়েহে আমি বিভিন্ন কঠোৰ আমাৰ নীতি নিয়মৰ মাজে আমি অনুষ্ঠানভাগ আমি পাতিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ লগতে আমাৰ বিচাৰকৰ যি বিভিন্ন সময়ত বিচাৰকৰ যি বিতৰ্ক হৈ আছে আমি আপোনালোকক ইয়াৰ পৰা আমি নিশ্চিতভাৱে আমি কৈছোঁ যে কোনো বিচাৰকৰ যিখিনি সমস্যা আছে সমস্যাখিনি আমি কেতিয়াও হ'বলৈ নিদিওঁ। গতিকে এইখিনি কথা আপোনালোকৰ NK TV মাধ্যমে আমি সমূহ অসমবাসী ৰাইজক আমি জ্ঞাত কৰিছোঁ আৰু লগতে আমি সমূহ বিনাশবাসী ৰাইজৰ লগতে তিতাবৰবাসী ৰাইজক এই ভাওনা ভাগৰ উপভোগ কৰাৰ লগতে আমি সহায় সহযোগ আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা শিৱসাগৰ, জাজি, টিয়ক, গোলাঘাট ইত্যাদি কৰি বিভিন্ন চেমনীয়া দলে আমাৰ মাজত আমাৰ এই ভাওনাত যোগদান কৰিবলৈ তেখেতলোকে পাণ্ডুলিপি প্ৰেৰণ কৰিছে। সেইখিনি ক্ৰমান্বয়ে আমাৰ কাৰ্যবিৱৰণী বা কামবিলাক ক্ৰমান্বয়ে আমাৰ আগবাঢ়ি গৈছে আৰু আজি এই অনুষ্ঠানটো প্ৰথম অনুষ্ঠান হিচাপে আমি এই ভাওনা প্ৰতিযোগিতাৰ লাইখুটা স্থাপনৰ কাম আমি সমাধা কৰিছোঁ। আমি আশা ৰাখিছোঁ এই অঞ্চলটোৰ সকলো ৰাইজে আমাক উৎসাহ উদ্দীপনা যোগাই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত আমাক সহায় কৰিব। অহা 25 পৰা 29 তাৰিখলৈ আমি 5 দিনীয়া কাৰ্যসূচীৰে ভাওনা অসম ৰাজ্যিক ভিত্তিত ভাওনা প্ৰতিযোগিতা পাতিবলৈ লৈছোঁ, চেমনীয়া ভাওনা। আৰু আজি আমি তাৰ প্ৰথম কাৰ্যসূচী লাইখুটা পুতিছোঁ আৰু আমি সকলোকে আহ্বান জনাইছোঁ যিসকলে এতিয়াও কোনোবাই প্ৰতিযোগী আছে প্ৰতিযোগীসকলক আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমাৰ নাট ভাওনা পঠিয়াবলৈ কৈছোঁ আৰু আমি সকলো ৰাইজে আমাৰ 13খন গাঁৱৰ সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছোঁ। কায়িকভাৱে আৰু আৰ্থিকভাৱে সকলোৱে যাতে আমাক সহায় কৰি এই অনুষ্ঠানটো সম্পূৰ্ণ কৰাত সহায় কৰে তাৰ বাবে সকলোৰে ওচৰত আবেদন জনাই মই ধন্যবাদ জনাইছোঁ।